নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি 2022 চনৰ পৰা প্ৰতিখন জিলাই নিজৰ প্ৰতিষ্ঠা দিনটো জিলা দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু সেই অনুসৰি গোৱালপাৰা জিলায়ো 1 জুলাই তাৰিখে অৰ্থাৎ যোৱাকালি গোৱালপাৰা জিলা দিৱস 2025 উদযাপন কৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু ইয়াৰ লগত সংগতি ৰাখি পুৱা 6 বজাতে পঞ্চৰত্নৰ পৰা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এক মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পুৱা 10 বজাত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ নটসূৰ্য ফণী শৰ্মা ভৱনত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলা দিৱসৰ মূল কাৰ্যসূচী আৰম্ভ হয় বিয়লিৰ ভাগত নটসূৰ্য ফণী শৰ্মা ভৱনত গোৱালপাৰা জিলা প্ৰশাসনে আয়োজন কৰা মুকলি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী ডাঙৰীয়াই। অনুষ্ঠানত গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল মহোদয়ে জিলা দিৱস উপলক্ষে গোৱালপাৰা জিলাবাসীক উদ্দেশ্যি প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাও পাঠ কৰা হয়। ইয়াৰ পিছতে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু এই সম্বৰ্ধনা পৰ্বত জিলাখনৰ বিভিন্ন দিশত সুখ্যাতি অৰ্জন কৰা কেইবাগৰাকীও ব্যক্তিক জিলা প্ৰশাসনৰ তৰফৰ পৰা ফুলাম গামোচা সফুৰা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। পুনৰবাৰ আপোনালোকক জনাই দিছোঁ যোৱাকালি 1 জুলাই আছিলে আৰু এই 1 জুলাই তাৰিখে গোৱালপাৰা জিলা দিৱস প্ৰতিষ্ঠা দিনটো হয় আৰু সেই 1 জুলাই হিচাপে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হয় এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাতিপুৱাৰ ভাগতে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আৰু পঞ্চৰত্নৰ পৰা গোৱালপাৰা আয়ুক্ত কাৰ্যালয়লৈ এই যি মাৰাথন দৌৰ প্ৰতিযোগিতা সেয়া অনুষ্ঠিত কৰে আৰু আপোনালোকে স্ক্ৰীণত দেখি আছে এনেদৰে কেইবাগৰাকীও পুৰুষ মহিলাই এই মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো পৰিলক্ষিত হয়। আৰু এই যি সুকীয়াকৈ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় তাত কৈছোঁৱে ইতিমধ্যে যে জিলাখনৰ বিভিন্ন দিশত সুখ্যাতি অৰ্জন কৰা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। শিল্পী, ভাস্কৰ্য শিল্পী, কণ্ঠশিল্পী, কৃতি ছাত্ৰ, ইয়াৰ লগে লগে চিকিৎসক আদি সকলকো এই সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে আৰম্ভ হোৱা সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰে কেইবাগৰাকীও কণ্ঠশিল্পীয়ে। তো এই খবৰটি মই আপোনালোকক দিলোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো যদি আপোনালোকৰ একো অসুবিধা নহয় শ্বেয়াৰ কৰি দিব যে আমাৰ গোৱালপাৰা জিলাৰ যি জিলা দিৱস সেয়া 1 জুলাইত অনুষ্ঠিত কৰা হয় আৰু এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই জিলা দিৱসটি। আৰু যদি মোৰ চেনেলৰ জৰিয়তে নিউজসমূহ পাই থাকিব বিচাৰে তেন্তে ইউটিউবত যদি চাব বিচাৰে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে পংকজ লিমকা, ফেচবুকত চাব বিচাৰিলে পংকজ লিমকা ফ'ল' কৰি থৈ দিব পাৰে।